সুপ্ৰভাত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে মই মোৰ ইউটিউব চেনেল KB আছামিজলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াবলৈ ওলাইছোঁ ষষ্ঠী বিদ্যাৰ নৱপুথি পাঠটিৰ দ্বিতীয় অংশটি। ষষ্ঠী বিদ্যাৰ নৱপুথি পাঠটি লিখিছে ডক্টৰ সূৰ্যকুমাৰ ভূঞাদেৱে। আহাচোন এতিয়া পাঠটিৰ মাজলৈ যাওঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আগৰ ভিডিঅ'টোত ষষ্ঠী বিদ্যাৰ নৱপুথিৰ পাঠটিৰ আধা অংশটো মই দিছিলোঁ। আজি তাৰ পিছৰ অংশ মই আলোচনা কৰিম। আমি আগৰ অংশত কি আলোচনা কৰিলোঁ? ষষ্ঠী বিদ্যাৰ নৱপুথি এখন ব্যৱহাৰিক সাহিত্যৰ পুথি। যদিও ই বিশুদ্ধ অসমীয়া সাহিত্য নহয়, তথাপিও ই কি হয়, গুণগত দিশৰ পৰা ই কিন্তু সাহিত্যৰ মানদণ্ডই উচিত মানদণ্ডই নিৰ্ভৰ কৰে ইয়াৰ ওপৰত। আৰু এই পুথিবিলাকত সাঁচিপাতৰ পুথিত লিখা হৈছে আৰু ৰজা শিৱসিংহ, বৰকুঁৱৰী, ফুলেশ্বৰী দেৱী, তেওঁৰ পুত্ৰ উগ্ৰসেন, উগ্ৰসিংহ, তাৰপিছত চিত্ৰকৰ দুজনা, গ্ৰন্থকাৰ, এইবিলাকৰ কথা আৰু ছবি তাতে লিখা আছে। আৰু হাতীৰ আৰোগ্য সম্পৰ্কত কেনেধৰণে বিধান কৰিলে কি হয়, এই কথাখিনি আমি আগৰ অংশটোত আমি পঢ়িলোঁ। এতিয়া আমি তাৰ পিছৰ অংশটো আৰম্ভ কৰিম। ষষ্ঠী বিদ্যাৰ নৱপুথিৰ অন্তৰ্গত প্ৰধান বিষয়বস্তু হৈছে বিবিধ হাতীৰ লক্ষণ। চাবা, তোমালোকক প্ৰশ্নটো প্ৰায় আহে, বিষয়বস্তু কি? ইয়াতে কৈছে বিবিধ হাতীৰ লক্ষণ। হাতীৰ বহুত ধৰণৰ হাতী আছে। প্ৰত্যেক হাতীৰে তেওঁলোকৰ শৰীৰৰ অৱয়ব চাই তেওঁলোকে কেনেকুৱা কাম কৰিব পাৰে, কিমান ঠাণ্ডা, উগ্ৰ, নিৰ্জুৰ, এনেধৰণে হাতীবিলাকৰ স্বভাৱগত বৈশিষ্ট্যবিলাক নিৰ্ভৰ কৰে। হাতীশাল নিৰ্মাণৰ নিয়ম আছে। ওখ চাপৰ, ৰদ, বতাহ পৰা, এনেকুৱা ধৰণৰ কথা আছে। কি খুঁটাত বান্ধিব, এনেকুৱা ধৰণৰ হাতীশালৰ নিৰ্মাণৰ কথাও আছে। হাতী বন্ধা খুঁটাৰ মান, হাতীক খুঁটাটো যে বান্ধিব, ইমান প্ৰকাণ্ড জন্তুটো, তাক কেনেদৰে বান্ধি ৰাখে, কাৰণ সকলো সময়তে তাক বান্ধি ৰাখিব লগা হয় পোহনীয়া হাতীবিলাক। গতিকে তাৰ মান কিমান ওখ হ'ব, কিমান ডাঙৰ হ'ব, কি কাঠত বান্ধিব, কাঠৰ নিবন্ধ, কি কাঠত বান্ধিব, হাতী দাঁতৰ মূল্য, এই সকলোবিলাক কথা নিৰ্ভৰ কৰে হাতী দাঁতৰ বিষয়বস্তুৰ ভিতৰত। যাত্ৰাকালত আৰু উভতি অহাৰ পিছত হাতীৰ শুভ কাম, যাত্ৰা কৰোঁতে কেনেকুৱা হাতীক আগত লৈ যাব, হাতীক ঘূৰাই অনাৰ পিছত, সমদল কৰি উভতাই অনাৰ পিছত কি শুভ কাম কৰিব, এই সকলোবিলাক কথা লিখা আছে। কামণ্ডকীয় নীতিহাৰ মতে ষষ্ঠীৰ কৰ্ম, যুদ্ধ ষষ্ঠীৰ কথা, ঐৰাৱত হাতীৰ কথা, নিন্দিত হাতীৰ কথা, ৰজাৰ গড়ৰ বাজত থাকিবলগীয়া হাতী, অন্য ৰজাৰ লগত অপ্ৰীতিবদ্ধ হাতী, বেয়া হাতীৰ লক্ষণ, স্বৰ্গদেৱৰ ঘাই হাতীৰ শিকোৱা নিবন্ধ, ময়দাৰ মেদ বৃদ্ধি, পুষ্টি, মন চোকা, বলৱন্ত হোৱা নিয়ম, ষষ্ঠী বস্য হোৱা মন্ত্ৰ, ইত্যাদি ইত্যাদি। মই আকৌ কৈছোঁ, কামণ্ডকীয় নীতিহাৰ মতে কি উল্লেখ আছে, ষষ্ঠীৰ কৰ্ম, কোন হাতীয়ে কেনেধৰণে কাম কৰে, কোন হাতীৰ মন চোকা, কেনেকৈ কাম কৰে, এইখিনি কথা উল্লেখ আছে। যুদ্ধ ষষ্ঠীৰ কথা, কেনেকুৱা ধৰণৰ হাতীক যুদ্ধৰ কাৰণে ব্যৱহাৰ কৰা হয়। ঐৰাৱত হাতীৰ কথা, ৰজাৰ মূল হাতীটোৰ নাম হৈছে ঐৰাৱত। আমি জানো ইন্দ্ৰৰ হাতীটোৰ নাম কি আছিল, ঐৰাৱত আছিল। আৰু এই ৰজাৰ মূল হাতীৰ উল্লেখ আছে, কোনো যুদ্ধত হাতীয়ে ৰজাক বচাই লৈ আহিছে। নিন্দিত হাতীৰ কথা, কোনবিলাক হাতী কাম কাজ বেয়া, কোনবিলাক হাতীক যিমান শিকালেও শিক নলয়, কোনবিলাক হাতীয়ে কামৰ সময়ত ফাঁকি মাৰে, এইবিলাক নিন্দিত হাতীৰ কথা। ৰজাৰ গড়ৰ বাজত থাকিবলগীয়া হাতী, ৰজাৰ ৰাজ্যবিলাক চাৰিওফালে কি কৰা থাকে, গড়েৰে বন্ধা থাকে, গড় বুলি কয়, মাটিৰ ওখ ঢিপ। আৰু ৰজাই অন্য ৰাজ্যৰ পৰা বাচি থাকিবলৈ বা শত্ৰুৰ পৰা বাচি থাকিবলৈ গড়ৰ বাজত কিছুমান হাতী ৰাখে, বুজি পাইছানে? এই হাতীবিলাক
ওখ পাখ হৃষ্টপুষ্ট বহুত বেছি যুদ্ধৰ কাৰণে যুদ্ধ কৰিব পৰা বা কাম কৰিব পৰা মানুহ হাতী নহ'লেও বাহিৰত ৰাখে শত্ৰু সৈন্যক ভয় খুৱাবৰ কাৰণে। গম পাইছানে? সেইকাৰণে গড়ৰ বাজত থাকিবলগীয়া হাতী কেনেকুৱা হ'ব লাগে, অন্য ৰজাৰ লগত অপ্ৰীতিবদ্ধ হাতী, কেতিয়াবা কি হয়, হাতীত যুদ্ধত যেতিয়া হাৰা যায় তেতিয়া কি কৰা হয়, হাতীক উপঢৌকন হিচাপে দিব লগা হয় বা তেওঁলোকে কৰ হিচাপে হাতী তেওঁলোকে ধৰি বান্ধি লৈ যায়। তেওঁলোকে কয় হাজাৰ হাজাৰ হাতী লাগে, 4,000 হাতী লাগে, ৰজাই ক'ৰ পৰা দিব? তেতিয়া তাত ফাকতে কি কৰে, তাত ভাল হাতীৰ মাজতে তেওঁলোকে কি কৰে, অপ্ৰীতিবদ্ধ হাতী, কিছুমান বেয়া হাতী মানে কি, যিবিলাকে কাম কৰিব নিবিচাৰে তেনেকুৱা হাতীও মাজতে ভৰাই দিয়ে। সম্ভৱ এনেধৰণে অৰ্থটো প্ৰকাশ কৰিছে। বেয়া হাতীৰ লক্ষণ, কিছুমান হাতীৰ লক্ষণেই বেয়া আছে। স্বৰ্গদেউৰ ঘাই হাতীৰ শিকোৱাৰ নিবন্ধ। ইমানবিলাক হাতীৰ মাজত স্বৰ্গদেউক কাৰণে, ৰজাৰ কাৰণে এটা হাতী একদম ভালকৈ শিকাই লয়। সেই হাতীটোৱে ৰজাৰ মনৰ কথা সকলোবিলাক বুজি পায়। ময়দাৰ মেদ বৃদ্ধি, কেনেকুৱা হাতী, মানে হাতী কেনেদৰে হৃষ্টপুষ্ট হ'ব লাগে, কেনেকৈ ওখ ডাঙৰ হ'ব লাগে। পুষ্টি, মন চোকা, কোনবিলাক হাতী মনটো চোকা হয়, কথা কোৱাৰ লগে লগে বুজি পায়। বলৱন্ত, হাতীটো বলৱন্ত হ'বই লাগিব। হস্তি বশ্য হোৱা মন্ত্ৰ, হস্তিক বশ কৰা, মনৰে হাতীক বশ কৰা, এইবিলাকৰো মন্ত্ৰ আছে। এই গোটেইবিলাক কথা হস্তি বিদ্যা নৱ পুথিত লিখা আছে আৰু এইবিলাকে হৈছে বিষয়বস্তু ইয়াৰ। বুজি পালানে? এই পেৰেগ্ৰাফটো তোমালোকে বাৰে বাৰে শুনিবা দেই। ইয়াৰ পিছতে আহিলে হস্তি পুথিত কিছুমান ছবি আছে। বিবিধ হাতীৰ দুৰ্গুণৰ বৰ্ণনাৰে ছবিবিলাক দিয়া হৈছে। কোন হাতীৰ পিঠিত উঠিলে ৰজাৰ ভাল হ'ব, কোন হাতীৰ পিঠিত উঠিলে ৰজাৰ বেয়া হ'ব, কোন হাতী লগত থাকিলে ৰজাৰ কুশল সমৃদ্ধি হ'ব, ৰাজ্য বাঢ়িব। এইবোৰ বৰ্ণনা কৰোঁতে চিত্ৰকৰে কি কৰিছে, যিজন পৃষ্ঠপোষক ৰজা বা যিজন ৰজাৰ অনুমোদনত তেওঁ লিখিছে, সেইজন ৰজা শিৱসিংহ মহাৰাজ আৰু বৰকুঁৱৰী অম্বিকা দেৱীৰ তেওঁলোকৰ চৰাঘৰৰ বিষয়াসকলৰ প্ৰতিমা দিয়াৰ সুবিধা লৈছে। তেওঁলোকক কি কৰিছে, তাতে দেখিছে সেই হাতীৰ ছবিবিলাক বৰ্ণনা কৰাৰ লগতে মহাৰাজ শিৱসিংহ আৰু বৰকুঁৱৰী অম্বিকা দেৱীৰ ছবি তেওঁলোকে আঁকিছে। তেওঁলোকৰ ছবি যেতিয়া আঁকিছে তেতিয়া সেই ঠাইখনৰ বেকগ্ৰাউণ্ডটোৰ ছবিও তাতে অংকিত হৈছে আৰু তেতিয়া আমি গম পাইছোঁ যে সেই সময়ৰ ৰজাবিলাকৰ ৰাজ্যবিলাক কেনেধৰণৰ আছিল, দেখিবলৈ কেনেকুৱা আছিল, কি বস্তু ব্যৱহাৰ কৰিছিল, সেইটো সুবিধাও হৈছে। সেই দেখি শিৱসিংহ ৰজাৰ ৰাজচৰাৰ বিবিধ অৱস্থাৰ ছবি এই পুথিবিলাকত পোৱা যায়। ইয়াতে এটা বাক্য উদ্ধকমা ক্লজ কৰি দিয়া হৈছে, আঠু দেশৰ যশস্যাৰূপ চন্দ্ৰতাপে আস্বাদন কৰিছে। এই বুলি কৈ ভাৰতৰ 8জন ৰজাৰ ছবি দিয়া হৈছে। তাতে কৈছে যে তাতে 8খন দেশৰ যশস্যা সেই ছবিবিলাকত ফুটি উঠিছে। এতিয়া কথাটো হৈছে 8জন ৰজাৰ ছবি তাতে দিয়া হৈছে, কিন্তু তাতে উল্লেখ নাই কোন দেশৰ ৰজা। সেইকাৰণে উল্লেখ নকৰাৰ কাৰণে বৰ্তমানে সেই ৰজাসকলক চিনাক্ত কৰাত আহুকাল জন্মিছে। স্বৰ্গদেউৰ সমৃদ্ধি আৰু সৌভাগ্য দেখুৱাবলৈ স্বৰ্গদেউক নানা বস্তু উপহাৰ দিয়াৰ ছবি পুথিত অংকিত কৰা হৈছে। সেই হস্তিবিদ্যা নৱ পুথিত দেখুওৱা হৈছে যে ৰজাক কি কৰিছিল, বহুতে কি কৰিছিল, সমৃদ্ধি আৰু সৌভাগ্য দেখুৱাবলৈ কি কৰিছিল, নানা ধৰণৰ উপঢৌকন দিছিল, উপহাৰ দিছিল। সেই ছবিবিলাকত সেই কথা সংৰক্ষিত হৈছে। এঠাইত আকৌ মংগলদায়ক হাতীৰ কথা বৰ্ণনা কৰিবলৈ গৈ কৈছে, মংগলদায়ক হাতী কেনেকুৱা ধৰণৰ হ'ব, শ্যাম বৰ্ণ, সুন্দৰ, শৰীৰ স্থূল, 2 দন্ত দীৰ্ঘ, সমান ৰংগ কৰা, আগলৈ চাপি যোৱা, কালহিলি বৰ্ণ, অগ্ৰজোঙা, নখ অল্পকলীয়া, বলৱন্ত, আকৌ যদি পায় ৰজাৰ বহুত ধন লাভ হয়, আকৌ উত্তম আহাৰ দিয়ে বশ কৰিব পাৰি। কি কৈছে দেখিছানে, যে কেনেকুৱা ধৰণৰ কেনেকুৱা ধৰণৰ হাতী কেনেকুৱা ধৰণৰ হ'ব লাগে, কেনেকুৱা হাতীবিলাক ৰজাৰ বেছি কামত লাগে। কৈছে শ্যাম বৰ্ণ হ'ব লাগে, ধুনীয়া সুন্দৰ, শৰীৰ স্থূল, শৰীৰটো একদম বহল হ'ব লাগে, 2 দন্ত দীঘল, দাঁতকেইটা 2টা সমানেই দীঘল হ'ব লাগে, এটা চুটি এটা দীঘল নহয়,
সমান ৰংগ কৰা, গম পাইছানে? সমান ৰংগ কৰা মানে হাতীয়ে ৰেছপণ্ড কৰাটো কথা কৈছে। হাতীক যদি কিবা এটা কোৱা হয়, উঠ বেঠ কোৱাৰ লগে লগে হাতীয়ে মূৰ জোকাৰি পেলাই কি কৰে, অংগী ভংগীৰে ৰেছপণ্ড কৰে, সমৰ্থন কৰে। এইবিলাক হৈছে চোকা হাতীৰ কথা। আগলৈ চাপি যোৱা, যেতিয়া হাতীক কিবা এটা কোৱা হয় তেতিয়া হাতীয়ে কি কৰে, আগলৈ চাপি যায়। কালহিলি বৰ্ণ, ৰংটো ঠিক ক'লাও নহয়, ঠিক নহয়, অলপ এটা ক'লা বৰণৰে, কিন্তু অকণমান মানে বৰণটো অকণমান বেলেগ। অগ্ৰজোঙা, আগটো জোঙা হ'ব লাগে। নখ অল্পকলীয়া, নখবিলাক অলপ অলপ ক'লা হ'ব লাগে। বলৱন্ত, সি যদি বহুত জোৰ থাকে, তাৰ শক্তিশালী হয়, তেতিয়াহ'লে ৰজাৰ তেনে হাতী যদি পায় তেতিয়াহ'লে বহুত ধন লাভ হয় বুলি মানুহে বিশ্বাস কৰে। আৰু তেনে হাতী পালে তেওঁলোকে উত্তম আহাৰ দি পেলাই তেনে হাতীক কি কৰে, বশ কৰি পেলাই ৰজাৰ কামত লগায়। বিশেষভাৱে মন কৰিবলগীয়া কথা এই যে এই পুথিত থকা ৰজা, বিষয়া, দোলা কাষৰীয়া আদিৰ ছবিত অৰ্পিত কৰা কিছু সাজপাৰ মোগলী ধৰণৰ। এতিয়া যে এই ছবিত যিবিলাক ৰজা মহাৰাজাৰ ছবিবিলাক তাতে অংকিত হৈছে, তাত দেখা গৈছে সেই ৰজাৰ বিষয়াসকল, দোলা কাষৰীয়া, যিবিলাক দোলা দাঙি নিয়ে, এইবিলাক দোলা কাষৰীয়া, তেওঁলোকৰ সাজপাৰবিলাক দেখা গৈছে অকণমান যেন মোগলী চাপ পৰিছে মোগলসকলৰ। আগৰ দিনত স্বৰ্গদেউসকলে শিৰবস্ত্ৰ পিন্ধিছিলে, যিটো আমি মুকুট বুলি কওঁ এতিয়া। সেই মুকুটটোৰ নাম আছিল ফচৌ। শংখচূড় বধত উল্লেখ আছে, মহাৰাজ গদাধৰ সিংহই ছবিত এই ফচৌ ব্যৱহাৰ কৰিছিল। ৰুদ্ৰসিংহ স্বৰ্গদেউ ৰজাৰ দিনৰ পৰা মোগলী প্ৰথমতে নতুন সাজপাৰৰ প্ৰচলন হয়, আৰু সেই প্ৰচলিত সাজপাৰকেইটা হৈছে জামা, পাগ, ইজাৰ। মোগলী প্ৰথাৰ মতে জামা, পাগ, ইজাৰ এইটো প্ৰচলন আমাৰ স্বৰ্গদেউসকলৰ মাজতো আহিল। পোনতে ডাঙৰীয়াসকলে অন্য দেশৰ বিদেশী লোকৰ বস্ত্ৰ পিন্ধিবলৈ অমান্তি হৈছিল। পিছত তেওঁলোকো সন্মত হ'ল, কাৰণ কেলৈ, যুদ্ধ কৰিবলৈ গ'লে তেওঁলোকে মোগলী প্ৰথা মতে পাগ, জামা, ইজাৰ এইবিলাক যদি পিন্ধে তেতিয়াহ'লে তেওঁলোকৰ সুবিধা হয়। তেওঁলোকেও গম পালে যে ই গ্ৰহণযোগ্য, গতিকে তেওঁলোকে পিছলৈ ই ব্যৱহাৰ কৰা হ'ল। দেখা যায় যে আমি যে কৈছিলোঁ যে হস্তিবিদ্যাৰ নৱ পুথিত দুজন চিত্ৰকৰে ছবি আঁকিছিল। এজন হৈছে দিলবৰ, আনজন হৈছে দুখাই। দিলবৰ আছিল ভাটিৰ, চিত্ৰবিদ্যাত সুনিপুণ পণ্ডিত আছিল তেওঁ, আৰু দুখাই আছিল থলুৱা চিত্ৰকৰ। তেওঁ আছিল হিন্দু আৰু দিলবৰ আছিল মুছলমান। এইটো মন কৰিবলগীয়া কথা যে দুয়োজন বিচক্ষণ চিত্ৰকৰৰ পৰস্পৰ সহযোগতহে এখন মনোৰম চিত্ৰপুথি ৰচিত হৈছিল। অকলে অকলে তেওঁলোকে নিৰ্মাণ কৰা নাছিল। দুয়োজনে লগ হৈ পৰিস্থিতি চাই তেওঁলোকে কি কৰিছিল, তেওঁলোকৰ সময়ৰ সমাজখনৰ ওপৰত বা ৰজা মহাৰাজাসকলৰ নিৰ্দেশৰ ওপৰত ভিত্তি কৰি দুয়োজনে একেলগে কি কৰিছিল, ছবিসমূহ আঁকিছিল। হস্তিবিদ্যানৱ পুথিত যিবিলাক ছবি বৰ্তমানেও পোৱা গৈছে, বৰ্তমানে কিছুমান পুথি ম্লান হৈছে, কিন্তু সৰহবিলাক ছবি আজি কিমান দিনৰ আগৰ কথা, মধ্যযুগৰ সময়ৰ কথা। সৰহভাগ ছবিয়ে কি কৰিছে, আগৰ দৰে বিতোপন, জাক-জমক, উজ্জ্বল হৈয়ে আছে। তাৰ মানে কি, ছবি নিৰ্মাণ কৰোঁতে তাত যিখিনি ৰং আহিলা বা ৰং প্ৰস্তুত কৰিছিল সেইখিনি কথাও মন কৰিবলগীয়া। কেনেকৈ প্ৰস্তুত কৰিছিল সেইখিনি কথাও উল্লেখযোগ্য। এই পুথিখনি হেমচন্দ্ৰ গোস্বামী ডাঙৰীয়াই অসমৰ সুপ্ৰসিদ্ধ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ সন্ততি, তাৰমানে আমিতো বুৰঞ্জীত উল্লেখেই আছে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ কথা, মন্ত্ৰী, আৰু তেওঁৰেই সতি সন্ততি লোকেশ্বৰ বুঢ়াগোহাঁই ঘৰৰ পৰা আনিছিল। বৰ উল্লেখযোগ্য কথা নহয়নে বাৰু হেমচন্দ্ৰ গোস্বামী ডাঙৰীয়াই? মই শুনিবলৈ পাইছিলোঁ, যেতিয়া মানৰ আক্ৰমণৰ পিছত হেমচন্দ্ৰ গোস্বামী ডাঙৰীয়াই যেতিয়া এই পুথিখন বিচাৰি গৈছিল, মই কোনোবা এটা বাতৰি কাকতৰ এটা টুকুৰাত মই পঢ়িবলৈ পাইছিলোঁ, তেতিয়া লোকেশ্বৰ বুঢ়াগোহাঁইৰ ঘৰত যেতিয়া তেওঁ গৈছিল, তেতিয়া
তেওঁ লোকেশ্বৰ বুঢ়াগোহাঁই অলপমান মানসিকভাৱে বিকৃতি ঘটিছিল। মানৰ অত্যাচাৰত গোটেই গোটেই ঘৰ দুৱাৰ জ্বলাই থৈ গৈছিল, গোটেই পুথি পাঁজিবোৰ জ্বলি গৈছিল। হেমচন্দ্ৰ গোস্বামী ডাঙৰীয়াই গম পাইছিল যে তাতে বহুত পুৰণি পুথিবিলাক আছে। তেওঁ বাৰে বাৰে গৈছিল। উল্লেখযোগ্য যে তেওঁ এবাৰ যেতিয়া গৈছিল তেতিয়া পুথিখন বিচাৰি গৈছে বুলি গম পায় তেওঁ কি কৰিছিল, বহি থকা পীৰাখন হেনো হেমচন্দ্ৰ গোস্বামীৰ গালৈ দলিয়াই পঠাইছিল। এইদৰে তেওঁক খেদি পঠিয়াইছিল। হেমচন্দ্ৰ গোস্বামীও এৰি দিয়া ভকত নাছিল। তেওঁ ৰুগীয়া আছিল যদিও তেওঁ বাৰে বাৰে গৈ লোকেশ্বৰ বুঢ়াগোহাঁইৰ ঘৰত পুথিখন বিচাৰিছিল আৰু অৱশেষত তেওঁ পুথিখন পাইছিল। বাৰু এইখিনি কিতাপৰ বাহিৰৰ কথা। তেখেতৰ পিতৃপুৰুষ মহীধৰ বুঢ়াগোহাঁইৰ নাম এঠাইত পোৱা গৈছে, গম পাইছানে? আৰু পুথিখনৰ কেইবাখিলা পাতো আগত নাই। বোধ কৰোঁ মৰাণৰ বিপ্লৱত অসমৰ বহুত ঐশ্বৰ্য লোপ পোৱাৰ দৰে কিছুমান পাতো লোপ পালে। তথাপিও যিখিনি আছে তাৰে পৰাই অসমৰ চিত্ৰকলা আৰু গজশাস্ত্ৰৰ আমি সম্যক জ্ঞান আমি আহৰণ কৰিব পাৰোঁ। এতিয়া আহোঁ হস্তিবিদ্যানৱ পুথিৰ ভাষা গদ্য। এই গদ্যশৈলীনো কেনেকুৱা? আমাক কৈছে প্ৰশস্তি অংশৰ ভাষা সংস্কৃতগন্ধী। প্ৰশস্তি অংশৰ ভাষা, প্ৰশস্তি মানে হৈছে যিখিনি আৰম্ভণিতে যিখিনি স্তুতিসূচক সেইখিনি সদায় সংস্কৃতগন্ধী হয়। সংস্কৃতগন্ধী মানে সংস্কৃত সম্পূৰ্ণৰূপে সংস্কৃত নহয়, কিন্তু সংস্কৃত লগা এটা ভাৱ আছে। আমাক অকণমান দেখুৱাইছে ইয়াতে। তোমালোকে যদি হস্তিবিদ্যানৱ পুথিৰ ভাষা গদ্যশৈলী যদি আলোচনা কৰিবলৈ দিয়ে, এই পেৰেগ্ৰাফটো তোমালোকে পূৰাই মুখস্থ কৰিব লাগিব। কাৰণ তুমি ভাষাৰ কথা ক'বলৈ গৈছা যিহেতু, গতিকে তোমালোকে কি কৰিব লাগিব, এইখিনি সম্পূৰ্ণৰূপে মুখস্থ কৰি তুলি ধৰিহে আলোচনা কৰিব লাগিব। বুজি পাইছানে? এতিয়া মই আহোঁ ভাষাখিনি কি কৈছে। ইন্দ্ৰ বংশ সৰোবৰৰ পঞ্চপুষ্পৰ তুল্য যি মহাৰাজা আৰু নীতিবিদ্যাৰো আনন্দিত হৈ বৃহস্পতিক উপালম্ব কৰিছে যি মহাৰাজা আৰু গম্ভীৰ ধীৰ ধাৰ্মিকসকলৰ মধ্যত শ্ৰেষ্ঠতৰ সৌমাৰপীঠৰ ঈশ্বৰ শ্ৰীযুক্ত শ্ৰীমন্ত শিৱসিংহ যি মহাৰাজা আপোনাৰ চন্দ্ৰৰ বিলাস বিদগ্ধতাৰ ভাৱেৰে পৃথিৱীত সকলো সুন্দৰীগণৰ গৰ্বক চূৰ কৰিছে যি মহাদেৱীয়ে, সেইকাৰণে অতিশয় বিৰাজমান হৈছে যি শ্ৰী শ্ৰী অম্বিকা নাম মহাদেৱী। এই দুজনাৰ আজ্ঞাৰত্নমালাক শিৰত ধৰি সুকুমাৰ বৰকাঠে এই হস্তিবিদ্যানৱৰ সাৰ সংগ্ৰহ কৰি ৰচিল। দেখিলানে? আৰম্ভণিতে কৈছে কেনেকৈ লিখিছে, শিৱসিংহৰ অনুমোদন ক্ৰমে লিখিছে। গতিকে কেনেকৈ বৰ্ণনা কৰিছে মই অকণমান আলোচনা কৰি দিছোঁ। ইন্দ্ৰ বংশ সৰোবৰৰ পদ্মপুষ্পৰ তুল্য হৈছে যি মহাৰাজা। আমি জানো যে মহাৰাজা কাৰ কথা কৈছে, শিৱসিংহৰ কথা কৈছে। শিৱসিংহ কোন আছিল? আহোম ৰজা আছিল। আহোমসকল ইন্দ্ৰ বংশধৰ বুলি কোৱা হয়। তেওঁলোকে সোণৰ জখলাৰে স্বৰ্গৰ পৰা নামি আহিছিল বুলি মানুহে বিশ্বাস কৰে, বুৰঞ্জীত আছে। সেইকাৰণে ইন্দ্ৰ বংশ সৰোবৰৰ পঞ্চপুষ্পৰ যি তুল্য যি মহাৰাজা বুলি কৈছে, ইন্দ্ৰ বংশৰ হয়। নীতিবিদ্যাৰো আনন্দিত হৈ বৃহস্পতিক উপালম্ব কৰিছে যি মহাৰাজা। মহাৰাজা শিৱসিংহক স্তুতি কৰিবলৈ গৈ তেওঁ কৈছে তেওঁ এজন পণ্ডিত হয়। আমাৰ দেৱতাসকলৰ গুৰু কোন আছিল? শিক্ষাৰ গুৰু কোন আছিল? বৃহস্পতি। গতিকে কৈছে যে গুৰু বৃহস্পতিয়েও যেন মহাৰাজাক কি কৰিছে? আশীৰ্বাদ কৰিছে। আৰু গম্ভীৰ ধীৰ ধাৰ্মিকসকলৰ মধ্যত শ্ৰেষ্ঠতৰ সৌমপীঠৰ ঈশ্বৰ শ্ৰীযুক্ত শিৱসিংহ মহাৰাজা। আমি জানো আমাৰ 4খন পীঠ আছে, তাৰ ভিতৰত সৌমৰ পীঠত আহোমসকলৰ ৰাজ্যৰ এটা অংশ আছিল। গতিকে সেই সৌমৰ পীঠৰ কথা কৈছে, পীঠ মানে ঠাইৰ কথা কৈছে। আপোনাৰ চন্দ্ৰবিলাস বিদগ্ধতাৰ ভাৱেৰে পৃথিৱীত সকলো সুন্দৰীগণৰ গৰ্বক চূৰ কৰিছে যি মহাদেৱীয়ে। ইয়াতে অম্বিকা দেৱীৰ কথা ক'বলৈ যাওঁতে কৈছে যে অম্বিকা দেৱী দেখিবলৈ ইমানেই ধুনীয়া আছিল যে পৃথিৱীত যিমানবিলাক সুন্দৰী আছে সেই সকলো সুন্দৰীগণৰ গৰ্বক যেন চূৰ্ণ কৰি দিব যেন অম্বিকা দেৱীৰ সুন্দৰতাই। সেই দুজনৰ আজ্ঞাৰত্নমালাক শিৰত ধৰি সুকুমাৰ বৰকাঠে কি কৰিলে? এই হস্তিবিদ্যানৱ সাৰ সংগ্ৰহ কৰি ৰচনা কৰিলে। তেওঁলোকে বুজি পালানে? পাতালৰ যাতে তাত আৰু কথা কৈছে ইয়াতে, এফালে এইখিনি সংস্কৃতগন্ধী, আন এফালে হস্তিবিদ্যানৱ পুথিৰ ভাষা একেবাৰে সৰল বুলি কৈছে, সৰল অসমীয়া ভাষা বুলি কৈছে। তাৰো উদাহৰণ আমাক দিছে। ইয়াতে দিছে চোৱা, পাতালৰ যাতে যি হাতী আহিছে
তাৰ মুখ ৰূপ দেখি, গা ৰাতুল চন্দনৰ বৰ্ণনাহেন দেখি, নেজ মাটি লুটি যায় মূৰ জোকাৰি থাকে, পানী পৰুৱাৰ বুলন যেন বুলনখৰ, আৰে টিপৰ কথা বহুত বহুনাত বহিব, কলা ফুলেৰে চেপি দাবি ধৰি, অলপ কৰি আঙুলি কাণত লগাব, আকুহি থিয় কৰি যাব, পাছ মাওঁতে দাবি মাৰিব, তেবে মূৰ দাঙি যাব। ইয়াতে হাতীৰ কথা ক'বলৈ যাওঁতে কৈছে যে পাতালৰ পৰা যিবিলাক হাতী আহিছে তাৰ মুখ দেখিলে, তাৰ ৰঙা চন্দনৰ যেন গা দেখিলে নেজ মাটি লুটি যায়, সি বহিলে নেজডাল মাটিত পৰি থাকে, মূৰটো জোকাৰি থাকে, পানী পৰুৱাৰ বুলন যেন বুলন খৰ, বুলন মানে খোজ, হাতীটোৱে যেনেদৰে প্ৰকাণ্ড হাতীটোৱে খোজকাঢ়িলেও শব্দ নহয়, সেইকাৰণে কৈছে যেন পানী পৰুৱাই পানীত যেনেকৈ সাঁতুৰিলে শব্দ নহয়, ঠিক তেনেদৰে পানী পৰুৱাই ইমান সামান্য সৰু পৰুৱাটোৱে যেনেকৈ শব্দ নকৰে, ঠিক প্ৰকাণ্ড হাতীটোৱেও খোজকাঢ়োতে শব্দ নকৰে। আৰু তাৰপিছতে কৈছে যে যেতিয়া হাতীটোক বশ কৰিবলৈ হয়, তাৰ কাণত বহা হয়, ডিঙিত বহা হয়, তেতিয়া বহি পেলাই কলা ফুলেৰে যেতিয়া কি কৰে, তাৰ আঙুলিবিলাক গৈ পেলাই কাণত যেতিয়া লগাব, তেতিয়া আৰু আকুহি পেলাই যিপাত অস্ত্ৰ, অংকুশ বুলি কয়, হাতীক বশ কৰিবৰ কাৰণে যিপাত অস্ত্ৰ হাতত লয় অংকুশ বুলি কয়, আকুহি পেলাই সেই পাতে আকুহি পেলাই যেতিয়া থিয় কৰাব, আৰু পাছত হাতীক দাবি মাৰিব, উঠ বৈঠ এনেকৈ কয় আৰু তেতিয়া হাতীয়ে মূৰ দাঙি পেলাই যাব। এই কথাখিনি তোমাক কি কৈছে, একদম সৰল ভাষাত হাতীৰ বৰ্ণনা দিবলৈ যাওঁতে বৰ্ণনা কৰিছে, একদম সৰল ভাষাত। সেইকাৰণে হস্তি বিদ্যানৱ পুথিৰ ভাষা গদ্যশৈলী যেনেদৰে এফালে সংস্কৃতগন্ধী প্ৰশস্তি অংশৰ ভাষা, ঠিক এনেদৰে বৰ্ণনা তেনেদৰে একেবাৰে সৰল অসমীয়া বুলি লিখকে কৈছে। ইয়াৰ পিছতে কৈছে হস্তি বিদ্যানৱ পুথি আমি যিমানখিনি কথা পঢ়িলোঁ তাৰ পৰা দেখা যায় ই অসমীয়া জাতিৰ এক অমূল্য সম্পদ হয়। এয়া আমাৰ সম্পত্তি। মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহেৰু, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ এই সকলোকে আদি কৰি যিমানবিলাক খ্যাতনামা পুৰুষে এই পুথিখন পঢ়িছে, তাৰ আদ্যোপন্ত বিৱৰি চাইছে আৰু চাই তেওঁলোকে কৈছে এই পুথিখনৰ বৰ্ণনা ইমান বিচিত্ৰ আৰু তাৰ চিত্ৰকলা ইমান সুন্দৰ, এই বিষয়ে তেওঁলোকে ভূৰসী প্ৰশংসা কৰিছে প্ৰত্যেকেই, যদিও ই অতি পুৰণি কালৰ বস্তু। লিখকে ইয়াতে কৈছে যদি ছবিৰ সৈতে এই পুথিখনি পুনৰ প্ৰকাশ কৰিবলৈ যোৱা হয় তেতিয়াহ'লে খৰচ প্ৰায় 2 লাখ মান টকা পৰিব। আৰু যদিহে এই পুথিখনি কোনোবাই প্ৰকাশৰ দায়িত্ব লয় তেতিয়াহ'লে অসমীয়া জাতিৰ কৃষ্টি বৈভৱ যিসকলে চিনি নাপায় তেওঁলোকেও চিনি পাবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকল, হস্তি বিদ্যানৱ পুথি পাঠটি মই তোমালোকক বুজাই দিলোঁ। দেখা যায় ইয়াতে কিছুমান কথা একেবাৰে চিম্পুলকৈ আছে, তোমালোকে কিছু কথা মনত ৰাখিলেই হ'ল। কোনকেইখন সংস্কৃত বিষয়ক পুথি কোনে লিখিছে, কোনকেইখন অসমীয়া বিষয়ক পুথি, কোনখিনি ব্যৱসায়িক পুথি। চাবা আকৌ ব্যৱসায়িক সাহিত্য পুথি হ'লেও সকলোবিলাক কিন্তু হস্তি বিষয়ক পুথি নহ'বও পাৰে, সেইটোও লক্ষ্য কৰিবা। তাৰপিছতে ইয়াতে মূলতঃ চাবলগীয়া বস্তুত দুটা কথা আছে, এটা হৈছে হস্তি বিদ্যানৱ পুথিৰ ভাষা গদ্যশৈলী আৰু এটা হৈছে হস্তি বিদ্যানৱ পুথিৰ বিষয়বস্তু। এই দুটা কথা তোমালোকে একদম কিতাপত যেনেদৰে দিছে উদ্ধকমা ক্ল'জ কৰি সেইখিনি তোমালোকে মুখস্থ কৰিব লাগিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই এইখিনি কথা ক'লোঁ। লগতে এইটো কথাও কওঁ, ইয়াতে কঠিন শব্দ কিছুমান আছে, এই শব্দখিনিৰ অৰ্থবিলাক তোমালোকে কিন্তু মুখস্থ কৰি পেলাবা, খুব প্ৰয়োজন আছে। বুজি পাইছানে? মুখস্থ কৰি পেলাবা। আশা ৰাখিছোঁ ভিডিঅ' দুটিৰ পৰা তোমালোক উপকৃত হ'বা। যদি ভিডিঅ'কেইটা ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তোমালোক যদি উপকৃত হোৱা মই মোৰ কষ্ট সাৰ্থক হৈছে বুলি ভাবিম আৰু এনেদৰে মই ভিডিঅ'সমূহ দি যাম। তোমালোকৰ দুই একে মন্তব্য কৰিছা যে তোমালোক মোৰ ভিডিঅ'কেইটাৰ ওপৰত নিৰ্ভৰ কৰিয়ে তোমালোকে লকডাউন পিৰিয়ডটোত তোমালোকৰ পাঠ্যক্ৰম আগবঢ়াই নিছা। গতিকে মই ভাবিছোঁ এতিয়া মোৰ দায়িত্ব আৰু বাঢ়িছে। তোমালোকে যদি তেনেকৈ ভাবিছা তেতিয়াহ'লে তোমালোকক মই যিমান দূৰ সম্ভৱ পাঠসমূহ আগবঢ়াই লৈ যাম। তেতিয়াহ'লে আজিলৈ আহোঁ, ধন্যবাদ।